দিখৌৰ বুকুৰে বহু পানী বাগৰিল। এখন নিজা ঘৰৰ সপোন হৈয়ে আছিল। পিছে সময় সলনি হ'ল। চৰাইদেউ জিলাৰ মাজমজিয়াৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্লাষ্টাৰ ভিলেজখনে পূৰণ কৰিলে বহু ভূমিহীন পৰিয়ালৰ এখন ঘৰৰ সপোন। মই এই অঞ্চলৰে স্থানীয় বাসিন্দা হয়। আমি দেখিছিলোঁ যে ইয়াত যিখিনি মাটি আবাদী হৈ পৰি আছিল, সেই মাটিখিনি আহি চৰকাৰী পক্ষই আহি চৰকাৰৰ ফালৰ পৰা আহি অধিগ্ৰহণ কৰিছিল আৰু যিখিনি এই পঞ্চায়তৰ খমটাই গাঁও পঞ্চায়তৰ ভূমিহীন লোক আছিল, সেই লোকসকলক ইয়াত ঘৰ আবণ্টন দিব বুলি আমি গম পাইছিলোঁ আৰু সেই সূত্ৰে এই বস্তুটো বাস্তৱত পৰিণত হ'ল। ইয়াত আমি জনাত 43টা ভূমিহীন পৰিয়ালক ঘৰ দিলে, যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা, আৰু সেইখন হোৱাৰ কাৰণে আমাৰ স্থানীয় লোকসকলৰ যথেষ্ট সুবিধা হৈছে। ইয়াত এটা সম্পূৰ্ণ ধুনীয়া এটা পৰিৱেশ সৃষ্টি হ'ল। তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। সাধাৰণ মানুহৰ কাৰণে প্ৰয়োজনীয় আটাইখিনি বস্তু